শুভ উন্মোচন কৰিব। শিৱসাগৰ জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ উদ্যোগত আজি শিশু একাংকিকা নাট পাণ্ডুলিপি উন্মোচনী অনুষ্ঠানত উপবিষ্ট হোৱা সমূহ বিষয়ববীয়া আমাৰ বিভিন্ন শাখাৰ পৰা আমন্ত্ৰিত অতিথিবৃন্দক আমি আন্তৰিক শুভেচ্ছা জনাইছো। শিশু একাংকিকা নাটৰ পাণ্ডুলিপি উন্মোচন কৰা। আজি আনুষ্ঠানিকভাৱে এই পাণ্ডুলিপি উন্মোচন কৰা হৈছে আপোনালোকৰ সন্মুখত। মই পাণ্ডুলিপিৰ লেখাসমূহ পঢ়ি দিছোঁ। ইয়াত বেটুপদত লিখা আছে শিশু একাংকিকা নাট এন্থেৰিয়া আছামেনচিছ এণ্ড এটাকাছ ৰিচিলি নাটখনৰ নাম। এই নাটখনৰ এই পাণ্ডুলিপিটো লিখিছে সঞ্জীৱ বাইলুং, নাট্যকাৰ হ'ব এই নাটখনৰ নাট্যকাৰ। আৰু এতিয়া ভিতৰত কি আছে চাওক। ইয়াত আছে আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাই শুভেচ্ছা জনাইছে, আমাৰ সভাপতি যোগেশ কিছু ফুকন ডাঙৰীয়া শুভেচ্ছা জনাইছে। নাট্যকাৰ সঞ্জীৱ বাইলুং ডাঙৰীয়া ইয়াত একাষাৰ লিখিছে আৰু নাটকৰ চৰিত্ৰসমূহ আপোনালোকে অৱগত হ'ব। মই অলপ কিয়দাংশ পঢ়ি দিছোঁ। ইয়াত মুগা পালক থাকিব, সূত্ৰধাৰ থাকিব, ৰিয়ান মানে এজন নামাংকিত চৰিত্ৰ, এন্থেৰিয়া আছামেনচিছ এইটো হৈছে মানে বাসিন্দা, মুগা পালকৰ ভতি চহৰৰ বাসিন্দা, এটাকাছ ৰিচিলি চৰিত্ৰৰ নাম, তন্ময় চৰিত্ৰৰ নাম, বিদিশা চৰিত্ৰৰ নাম, আঞ্চলিকা চৰিত্ৰৰ নাম, 8জন চৰিত্ৰ পাইছোঁ ইয়াত। আৰু এই কাহিনীটো মই পঢ়ি দিব বিচৰা নাই। আপোনালোকে নাটক আমি শুনিছোঁ, ৰেডিঅ'ত আমি শুনিবলৈ পাইছোঁ, নাটক আমি চাইছোঁ, ভাওনাত নাটক চাইছোঁ, থিয়েটাৰ নাটক চাইছোঁ। ভাওনা নাটকত আমাৰ ভাওনা হ'ল কেৱল বিপি, সেইখিনি আমাৰ দেখা পাওঁ নিশ্চয়কৈ চাইছোঁ। আৰু থিয়েটাৰত আমি নিশ্চয়কৈ চাইছোঁ। আৰু টিভি হওক চিনেমা হওক তাতো নাটক থাকে, এইবিলাক আমি পোহৰটোহে দেখা পাওঁ, পোহৰটোহে দেখা পাওঁ। আজি চিনেমা যিবিলাক ওলায় মানুহজন আমি দেখা নাপাওঁ, তাৰ প্ৰতিচ্ছবিখন আমি দেখা পাওঁ। যিয়ে নহওক বিভিন্ন মাধ্যমেৰে নাটক উপস্থাপন কৰা হয়, সেইখিনিকে মই কৰোঁ। আৰু নাটক এনেকুৱা ধৰণে উপস্থাপন কৰোঁ, এইটো ভাওনাখন মাজত হয়, আমি চাৰিওফালে বহি থাকোঁ। আৰু